প্ৰত্যেক বছৰ ধৰি এইবাৰো বহৰীচন্দি বজাৰত বাসন্তী পূজাৰ উদযাপন মন্দিৰৰ 4দিনীয়া কাৰ্যসূচীৰে বাসন্তী পূজা উদযাপন কৰা হয়। হাজাৰ হাজাৰ ভক্তবৃন্দৰ মাজত প্ৰসাদ বিতৰণ। উক্ত বাসন্তী মন্দিৰৰ সভাপতি ৰিমন পাল, সম্পাদক অনন্ত সূত্ৰধৰ, উপসভাপতি ৰবীন চৰকাৰ, সাধাৰণ সম্পাদক মুন্না ঘোষ, সুশীল বাকালি, কোষাধ্যক্ষ সজিত বাকালি, উপদেষ্টা ৰতেন পাইন, চন্দন কৰ্মকাৰ, বিপ্লৱ চৰকাৰ আৰু লগতে উপস্থিত থাকে বাসন্তী মন্দিৰৰ সমূহ কৰ্মকৰ্তাসকল আৰু বহৰী ৰিজাৰ্ভ গাঁৱৰ হাজাৰ হাজাৰ ভক্তবৃন্দসকল। আজি আমি এই বহৰী অঞ্চলৰ আঞ্চলিক বাসন্তী পূজা মন্দিৰত উপস্থিত। আমাৰ এই অঞ্চলত বৃহত্তৰ এৰিয়া, এই এৰিয়াৰ মাজত মাত্ৰ এটাই বাসন্তী পূজা হয়। এই বাসন্তী পূজাটো উদযাপন কৰিবলৈ আমাৰ এটা যুৱ চাম তেওঁলোকে আজি 15 দিনৰ পৰা ইয়াতে উঠি পৰি লাগি এই পূজাটো সম্পন্ন কৰি আছে। ৰাইজৰ সহায় সহযোগিতাতে এই পূজাখন চলে। আজিলৈকে চৰকাৰীভাৱে কোনো অনুদান আমাৰ ইয়াতে পোৱা নাই যদিও তাৰে মাজত আমাৰ এই ল'ৰাবিলাকে ৰাইজৰ আগত চান্দা তুলি কিবাকে এই পূজাটো সম্পন্ন কৰে আৰু এই পূজাটোকে সন্মুখত ৰাখি আমাৰ ইয়াতে অশোক অষ্টমী হয়। অশোক অষ্টমীত আমাৰ দূৰ দূৰণিৰ পৰা পুণ্যাৰ্থী আহে গা ধুবলৈ। পুণ্যাৰ্থীসকলে গা ধুৱে, কোনোবাই অতি বিসৰ্জন দিয়ে, যি আমাৰ মহা অষ্টমীটো পালন কৰে। আৰু আশা কৰোঁ যাতে এই পূজাটো দীৰ্ঘদিন বৰ্তি থাকে আৰু ৰাইজে বেছিকৈ সহায় সহযোগিতা কৰে আৰু পাৰিলে চৰকাৰে ইয়াক যদি অলপ চেষ্টা কৰে ইয়াক আৰু উন্নত কৰিব পাৰিব। এইখিনি কৈয়ে মোৰ নাম অমল কুমাৰ চন্দ্ৰ, মই বহৰী বজাৰৰে বাসিন্দা। চেঙাৰ পৰা ৰমজান খানৰ ৰিপৰ্ট, সংবাদ 365